হেল্ল' গাইজ, মই দেখাম আজি আপোনালোকক R15 মই ছাৰ্ভিচিং কৰিম। ফাৰ্ষ্টত মই এফআইত লগাই লৈছোঁ। এইটো আমাৰ এফআই ষ্টেচন। ইয়াতে মানে বাইকবিলাক আমি চেক কৰোঁ কম্পিউটাৰত লগাই কেনে, গমেই পাই OBD2। তো এইটো মই চেক কৰি কেনে এতিয়া মই ABS-টো চেক কৰিলোঁ। ABS-টো ঠিকে আছে, ABS-ৰ কোনো প্ৰব্লেম নাই। তাৰপিছত মই গাড়ীখন ৰেম্পত উঠাই লৈছোঁ। এইটো দেখা পাইছে আপোনালোকে, মই ৰেম্পত উঠাই লৈছোঁ গাড়ীখন। ৰেম্পত উঠাই কিনে তাৰপিছত মই এতিয়া চেইনটো চেক কৰিম একবাৰ। চেইনডাল ঠিকে আছে, কোনো প্ৰব্লেম নাই। ছাৰ্ভিচিং কৰি দিব লাগে গাড়ীখন, অলপমান বোলে প্ৰব্লেম পাই আছে, গাড়ীখন জাম চলে। তো মই গোটেইখিনি ছাৰ্ভিচিং কৰিম। এতিয়া চাওক, এইটো চেইনডাল ঠিকে আছে, মই চেক কৰি কেনে চালোঁ, চেইনৰ বাৰু কোনো প্ৰব্লেম নাই। তাৰপিছত মই মবিলটো ডাউন দি দিলোঁ। মবিলটো ডাউন দি দিছোঁ। ডাউন দি কেনে মই এতিয়া এয়াৰ ফিল্টাৰটো খুলিম। ইনজেক্টাৰটো ক্লিনিং নকৰা বোলে, কাষ্টমাৰ কেইদিনমান আগতে বোলে কৰাইছিল। তো সেই হিচাপত ধৰক ইনজেক্টাৰটো ক্লিনিং নকৰোঁ, এয়াৰ ফিল্টাৰটো খুলি কেনে চাফা কৰি দিম। তো মই এয়াৰ ফিল্টাৰটো খুলি আছোঁ এতিয়া। এয়াৰ ফিল্টাৰটো খুলি আছোঁ, খোলা হ'বই আৰু। এয়াৰ ফিল্টাৰটো খোলা হ'ল। তো মাজে মাজে আপোনালোকে গানো শুনি থাকক, আমাৰ জুবিনদাৰ গান। এয়াৰ ফিল্টাৰটো ক্লিনিং কৰি দিছোঁ হাৱা মাৰি কেনে, ঠিকে আছে, বেয়া হোৱা নাই বাৰু। তো আপোনালোকে এয়াৰ ফিল্টাৰটো সদায় 11,000 কিলোমিটাৰটো বদলাব। তাৰ মাজত আপোনালোকে খুলি কেনেও মাজে মাজে চেক কৰাই থাকিব। মই এয়াৰ ফিল্টাৰটো ফিটিং কৰি দিওঁ। এয়াৰ ফিল্টাৰ ঠিকে আছে, এয়াৰ ফিল্টাৰৰ একো প্ৰব্লেম নাই। টেংকি চেংকি লগাই দিওঁ এতিয়া। আৰু আগলৈকে মোৰ ভিডিঅ'টো চাই থাকিব। ভিডিঅ'টো কেনেকুৱা হৈছে আপোনালোকে মোক জনাব, আৰু আপোনালোকক কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে আপোনালোকে মোক কমেণ্ট কৰি কেনে জনাব। মই তেনেকুৱা ধৰণৰ ভিডিঅ' বনাবৰ কাৰণে চেষ্টা কৰিম। এতিয়া মই এইবিলাকত মবিল চবিল দি দিছোঁ অলপমান, গিয়াৰ পেডেলত, চাইড ষ্টেণ্ডত এইবিলাক দিব লাগে, নহ'লে জাম হৈ যাব বৰষুণৰ দিনটো। আৰু মষ্ট ইম্পৰ্টেণ্ট এইটো হৈ গ'ল আপোনাৰ মবিল ফিল্টাৰ। মবিল ফিল্টাৰটো সদায় আপোনালোকে জেনুইন লগাব, ডুপ্লিকেট কেতিয়াও নলগাব। এতিয়া মই মবিলটো ভৰাই দি আছোঁ। মবিলটো আমাৰ ইয়ামাহা লুক হয়। এতিয়া মই আগৰ চকাটো খুলি কেনে একবাৰ গ্ৰীচিং কৰি দিম বিয়াৰিংবিলাক। এইটো গ্ৰীচিং কৰা, এইটো চাওক, এইটো মই গ্ৰীচিং কৰিম এতিয়া। গ্ৰীচিং কৰি দিলোঁ। গ্ৰীচিং কৰি কেনে এতিয়া মই চকা লগাই দি আছোঁ। এতিয়া পিছৰ চকাটো খুলি কেনে অলপমান গ্ৰীচিং কৰি দিম। আৰু মানে যোনটো স্পকেটৰ ভিতৰত যোনটো আপোনাৰ ডাম্পাৰ ৰবাৰ বুলি কয়, সেই ৰাবাৰডাল ৰাবাৰকেইটা বেয়া হৈ আছে। তো ৰাবাৰকেইটাও মই বদলাই দিম। ৰাবাৰটো মানে প্লে হৈ গৈছে, এইটো চব ছিঙি গৈছে ভিতৰত। এতিয়া মই এইকেইটা বদলাই দিম। ৰাবাৰকেইটা নতুন আনিলোঁ, এতিয়া লগাই দিলোঁ ৰাবাৰকেইটা। বিয়াৰিংকেইটাও গ্ৰীচিং কৰি দিম অলপমান। বিয়াৰিংকেইটা গ্ৰীচিং কৰি দিলোঁ। গ্ৰীচিং কৰা হৈ গ'ল। এতিয়া চকাটো লগাই দিলোঁ। চকাটো লগাই দিলোঁ। এতিয়া চকাটো টাইট কৰিম। এতিয়া চকাটো টাইট কৰাৰ পিছত আকৌ মই একবাৰ এফআই ষ্টেচনত লৈ গৈছোঁ, লৈ যাম, দেখা পাব। ব্ৰেক চেক অলপমান চেক কৰি দিছোঁ, ঠিকে আছে, বেয়া হোৱা নাই বাৰু। ব্ৰেক অইলো ঠিকে আছে, চেক কৰি দিছোঁ। আৰু এটা বস্তু, এইটো হৈ গ'ল আপোনাৰ কাৰ্বন ক্লিনাৰ। এই কাৰ্বন ক্লিনাৰটো আপোনালোকে দিব কিহৰ কাৰণে? আজিকালি যোনটো ইথানেল যোনটো E20, সেই তেলটো বৰ বিশেষ এটা ঠিক নহয়, বহুতৰ বাইকত প্ৰব্লেম আহি আছে। তো আপোনালোকে কাৰ্বন ক্লিনাৰটো এইটো আপোনালোকে ইউজ কৰিব। কাৰ্বন ক্লিনাৰটো ভাল, এভৰি 3,000 কিলোমিটাৰ মূৰে দিব লাগে। আপোনালোকে যেতিয়াই তেল ভৰাই তেতিয়াই দিব পাৰে, কোনো অসুবিধা নাই। তাৰপিছত দি কেনে এতিয়া মই একবাৰ এফআইত আকৌ মই একবাৰ চেক কৰি দিছোঁ, কিবা যদি ইছ্যু আছে আৰু একবাৰ চাই লওঁ। এতিয়া যিহেতু হৈ গৈছে গাড়ীখন, একো ইছ্যু নাই, ঠিকে আছে, একো প্ৰব্লেম নাই। মই ৰিচেক কৰি দিছোঁ আৰু একবাৰ, ফাৰ্ষ্টত একবাৰ কৰিছোঁ, আকৌ একবাৰ কৰি দিছোঁ। আপোনালোকে মাজে মাজে আহি কেনে একবাৰ এনেকুৱা কৰি কম্পিউটাৰত আপোনাৰ বাইকখন একবাৰ চেক আপ কৰি লৈ যাব।
কিবা যদি চেঞ্চাৰৰ যদি কিবা ডিফেক্টিভ থাকে তেতিয়াহ'লে দেখাব ইয়াতে। তো একো ডিফেক্ট নাই। এইবিলাক ধৰক কেতিয়াবা এনেই চেল্ফ মাৰিলে কেতিয়াবা ষ্টাৰ্ট নহ'লে কেতিয়াবা এনেকুৱা ছিগনেলটো আহি যায় কেতিয়াবা, সেইটোৰ কাৰণে একো অসুবিধা নাই। তথাপিও আপোনালোকে মাজে মাজে একবাৰ চেক কৰাই ল'ব। তো এতিয়া গাড়ীখন হৈ গ'ল, এতিয়া মই গাড়ীখন একবাৰ ট্ৰায়েল দি আহিম। ট্ৰায়েল দি কেনে মই কাষ্টমাৰক হেণ্ড অভাৰ কৰি দিম। মোৰ ভিডিঅ'টো চাই ভাল লাগিলে